আমি অসমীয়া যুৱ মঞ্চই এজাহাৰ দাখিল কৰিছোঁ আৰু কথাটো হৈছে যিটো সময়ত আমাৰ জ্যোতি সংগীত ৰাভা সংগীত নাইকিয়া হৈ গৈছে সেই সময়ত যদি এগৰাকী অসমীয়া যুৱতীয়ে এইদৰে নিজৰ ঘৰখন চলাবলৈ তেওঁ বেলেগ একো নহয় তেওঁ জনপ্ৰিয় হ'বলৈ আৰু নিজৰ ঘৰখন চলাবলৈ আৰু অকণমান জনপ্ৰিয় হৈ কিদৰে ঘৰৰ আৰ্থিক অৱস্থা ভাল হয় সেই কাৰণবিলাকতে আমাৰ এই সম্পদসমূহক তেওঁ ব্যৱহাৰ কৰিব নালাগে আচলতে। ইয়াৰ আগত গামোচা বিতৰ্ক আছে, তাৰ আগত পেপে গাই পেলাই ইমান অসমখন বিতৰ্ক কৰি তুলিলে কৰিশ্মা নাথে। ঠিক সেই সময়তে যেতিয়া জনপ্ৰিয়তা নাইকিয়া হৈ থাকিলে কৰিশ্মা নাথে যোৱাকালি আকৌ আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ কৰিশ্মা নাথে কি কৰিছে আমাৰ ৰাভাদেৱৰ পৰজনমত সেই গীতটো এটা কালজয়ী গীত অন্তৰাত্মাত আমাৰ প্ৰত্যেকজন অসমীয়াৰ আছে। আজি অসমীয়া আৱেগৰ লগত খেলিছে। এইদৰেতো নিজৰ অসমীয়া ছোৱালী বুলি আমি হাত সাৰি যাব নিদিওঁ। এই যিটো সময়ত অসমীয়া জাতি সত্তা নাইকিয়া হ'বলৈ লুপ্ত হ'বলৈ গৈ আছে, যিটো সময়ত আমাৰ বিষ্ণু জ্যোতি নাইকিয়া হ'বলৈ গৈ আছে, সেই সময়তে যদি এগৰাকী অসমীয়া যুৱতীয়ে এই ধৰণৰ পাগলা কিছুমান কৰি পেলাই অসমীয়া জাতিটোক লজ্জাতন্ত কৰিছে, অসমীয়া জাতীয় জীৱনৰ হেতালি খেলিছে। গতিকে কৰিশ্মা নাথৰ বিৰুদ্ধে আজি আমি অসমীয়া যুৱ মঞ্চই এজাহাৰ দাখিল কৰিছোঁ। অতি সোনকালে আমি লখিমপুৰত কৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া যুৱ মঞ্চই আজি কৰিব বুলি ইতিমধ্যে আমাৰ কথা হৈছে। গতিকে আমি আইনৰ ওপৰত আস্থা আৰু বিশ্বাস আছে তেওঁক ধৰি আনি, কাৰণ এওঁ ঘৰখন চলাবলৈ আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এই এনেকুৱা কিছুমান পাগলামি নাইকিয়া কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চক সকীয়াই দিছোঁ। আৰু আমি এজনী অসমীয়া ছোৱালী হিচাপে ইয়াৰ আগতে বহুত বিতৰ্ক কৰিছে তাইক, আমি এজনী অসমীয়া যুৱতী হিচাপে আমি তাইক সদায় ক্ষমা কৰি আহিছোঁ। কিন্তু এইবাৰ এনেকৈ নহ'ব আৰু কেতিয়াও নহ'ব। এই যিটো মানে ৰূপ দিছে মানে জ্যোতি সংগীত হওক ৰাভা সংগীত হওক যিটো কৰিশ্মা নাথে ৰূপ দিছে, আজি বিয়া নামৰ অস্তিত্ব নাইকিয়া কৰি পেলাইছে। নাগাৰা নামৰ পাঠিকা বহুত আছে, পাঠক বহুত আছে, আমি নাগাৰা নাম আমি লিখি আহিছোঁ, কিন্তু সেই নাগাৰা নামৰ অস্তিত্ব নাইকিয়া কৰি দিছে। ইতিমধ্যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পুত্ৰ তেওঁ ইতিমধ্যে তেওঁৰ ট্ৰাষ্টে কৰিশ্মা নাথৰ ওপৰত বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছে। আজি অসমীয়া যুৱ মঞ্চই এজাহাৰ দাখিল কৰিছোঁ আৰু আমি অসমৰ ৰাইজক আমি অনুৰোধ কৰিছোঁ যে কৰিশ্মা নাথক প্ৰত্যেকখন জিলাতে এখন এজাহাৰ দি তেওঁক নাকি লগাব হ'ল, কাৰণ অসমীয়া যুৱতী হিচাপে আমি বহুত এৰি দিছোঁ, এতিয়া আৰু নহ'ব। অতি সোনকালে আইনে এই এজাহাৰ দিছোঁ ধৰি আনিব লাগিব আৰু ভাল এক মানে আমিতো নিবিচাৰোঁ অসমীয়া যুৱতী এগৰাকী ভৱিষ্যত বেয়া হোৱা, কিন্তু ভৱিষ্যত বেয়া তাই নিজে কৰি দিছে। গতিকে আইনে তেওঁক ধৰি আনি কঠোৰ শাস্তি দিবলৈ আমি অসমীয়া যুৱ মঞ্চই আহ্বান জনাইছোঁ। কৰিশ্মা নাথ আৰু পাগলীজনীয়ে তাই মানে ৰাভা সংগীত অপমান কৰি চূড়ান্ত বিষ্ণু ৰাভাদেৱৰ পৰিয়ালৰ লগতে গোটেই অসমীয়া জাতি সত্তাক তাই চৰম অপমান কৰি আজি গোটেই সমাজৰ আগত আমাৰ অসমীয়া মানুহসকলক অসমীয়া দল সংগঠন আমাৰ জাতীয় জীৱনৰ লগত জড়িত সকলোকে আজি লজ্জাত পেলাইছে আৰু লাজত পেলাইছে। সেইবাবে আমি অসমীয়া যুৱ মঞ্চই লখিমপুৰ জিলা সমিতিয়ে এই কৰিশ্মা নাথৰ বিৰুদ্ধে এখন এজাহাৰ দিছোঁ আৰু আমাৰ বিশ্বাস আছে আইনী তাৰ ওপৰত আইনী ব্যৱস্থা ল'ব। আৰু আমাৰ অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা, তাইক আমি উজনি অসমত নিষিদ্ধ কৰিছোঁ আৰু লখিমপুৰত যদি যিকোনো ঠাইত তাই যদি ইয়াত নাগাৰা নাম অনুষ্ঠিত কৰে আমি কিন্তু ইয়াত তাইক বাধা প্ৰদান কৰিম। আৰু যোনে আয়োজক সমিতিয়ে তাই ইয়াত লখিমপুৰত যদি নাগাৰা নাম অনুষ্ঠিত কৰে তেওঁলোকক আমি জাতিদ্ৰোহী হিচাপে ঘোষণা কৰি আৰু তেওঁলোকৰ ওপৰতো আমি সাংগঠনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু উজনি অসমৰ যিকোনো ঠাইত আমাৰ অসমীয়া যুৱ মঞ্চত য'ত আমাৰ কমিটি আছে, কৰিশ্মা নাথে যদি আমাৰ এনেকুৱা নাগাৰা নাম অনুষ্ঠিত কৰে তাই নাগাৰা নামক বাধা দি মানে এক জংগী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰ ফলত কিবা পৰিস্থিতিৰ উদ্ভৱ হয় মানে কৰিশ্মা নাথ নামৰ এই পাগলীজনী জগৰীয়া হ'ব বুলি আমি স্পষ্টৰূপে ঘোষণা কৰিছোঁ। আৰু কৰিশ্মা নাথক আমি মানে চৰম সীমা অতিক্ৰম কৰিবলৈ আমি মানে সকীয়াই দিছোঁ। যদি এনেকৈ আৰু ভৱিষ্যতে এনেকৈ জাতিদ্ৰোহী কাম কাজ কৰিবলৈ হয় কৰিশ্মা নাথক আমি ভণ্টি হিচাপে বা কিবা হিচাপে সহ্য নকৰিম। তাইক এজনী ৰাক্ষসনী হিচাপে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা কাণতলীয়া স্বৰ এটা কাণতলীয়া স্বৰ মাৰিম। কৰিশ্মা নাথৰ যি পাগলামি হৈ আছে অসমত তাই সুমতি ঘূৰি আহিব বুলি আমি অসমীয়া যুৱ মঞ্চই তাইক মানে চৰম সকিয়নি প্ৰদান কৰিছোঁ। সেই গীত বিভিন্ন স্বীকাৰ দিছোঁ আৰু আমি কৰিশ্মা নাথে সকীয়াই দিছোঁ যে তেওঁ অতি শীঘ্ৰে অসমবাসীক ক্ষমা কৰিব লাগিব। অন্যথা কিন্তু অসমবাসী ৰাইজে কোনো ধৰণৰ অনুষ্ঠানত কৰিশ্মা নাথৰ আমি ভৱিষ্যতে কিন্তু তাই নিষিদ্ধ কৰিছোঁ।